আজি আমি এই নলবাৰীৰ থানা চকত আটাইখিনি মানুহ মিলিত হৈছোঁ। এতিয়া অনুষ্ঠান কৰিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আৰু এই অনুষ্ঠানটো হৈছে যোৱাকালি আমাৰ মাজৰ পৰা হেৰাই গৈছে নলবাৰীৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী অমৰ কিৰণ, দীপন কলিতা আচল নাম, তেওঁ অমৰ কিৰণ নামে জনজাত। তেওঁ যোৱাকালি পৰলোকপ্ৰাপ্তি হৈছে। তেওঁৰ লগতে আন এগৰাকী মহান ব্যক্তি অমৰনাথ ভোলে সেৱা দলৰ সভাপতি বিষ্ণু সূত্ৰধৰ, তেওঁ আজি 11 দিন আগতে পৰলোকপ্ৰাপ্তি হৈছে। দুইজন মহান ব্যক্তি আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তাৰ উপৰিও অমৰ কিৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আৰু প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ তেওঁ এজন কৰ্মী। আৰু আমি আজি বিশ্ব হিন্দু পৰিষদ বজৰং দলে সেইবাবে এই দুই মহান আত্মাৰ স্বৰ্গত যেন বাস কৰে তাৰ বাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত নলবাৰীৰ বহু সংখ্যক ৰাইজ উপস্থিত হৈছে। আমাৰ আজি মুখ্য এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছিল অনুপ দাস, বিশ্ব হিন্দু পৰিষদ উত্তৰ পূবৰ সহ ধৰ্ম প্ৰচাৰ প্ৰমুখ। তাৰ উপৰিও আমাৰ উপস্থিত আছিল যুৱ নেতা প্ৰাক্তন ছাত্ৰ নেতা দিগন্ত মিশ্ৰ, অনুপম ডেকা, অমৰনাথ ভোলে সেৱা দলৰ সভাপতি গকুল মহন্ত, বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সম্পাদক ভাস্কৰ ডেকা, বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়ন তালুকদাৰ, উপসভাপতি মানস পাটগিৰি, বিজু দত্ত আদি কৰি নলবাৰীৰ যথেষ্ট সংখ্যক ৰাইজ উপস্থিত আছিল। আৰু এই আটাইখিনিৰ উপস্থিতি আমি এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটো আজি অনুষ্ঠিত কৰিছোঁ। হয়, আমি আজি আচলতে দুগৰাকী মহান ব্যক্তিৰ যি পৰলোকপ্ৰাপ্তি হয়, যোৱাকালি আমাৰ বিশেষভাৱে তেওঁ ভক্তিগীতৰ মাধ্যমেৰে নলবাৰীত বা গোটেই অসমতে এটা প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অমৰ কিৰণ। ইতিমধ্যে তেখেতৰ কথাটো কোৱা হৈছেই যে তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আছিল, বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ এগৰাকী অতি শুভাকাংক্ষী আছিল। বিভিন্ন সময়ত তেখেতে আমাক সাংগঠনিকভাৱে বহু ক্ষেত্ৰত সহায় সহযোগিতা কৰিছিল। বিশেষকৈ আমি কিবা এটা অনুষ্ঠান কৰিলে তেওঁ সাংস্কৃতিকভাৱে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছিল। গতিকে আৰু আমাৰ আন এগৰাকী যি ব্যক্তি আমি ইয়াত ফটো ৰাখিছোঁ, তেখেত বিষ্ণু সূত্ৰধৰ। তেখেতে বিশেষভাৱে অমৰনাথ যাত্ৰাৰ লগত তেখেত জড়িত আছিল। তেখেতে 17 বাৰকৈ অমৰনাথ যাত্ৰা কৰিছিল, নিজেও কৰিছিল, লগতে আন ব্যক্তিসকলকো তেখেত অমৰনাথ যাত্ৰা কৰাইছিল। আৰু তেখেত অমৰনাথ ভোলে সেৱা দলৰ সভাপতি হিচাপে তেখেতে দায়িত্ব লৈ আছিল। গতিকে তেখেতৰো আজি 11 দিন পূৰ্বে তেখেতৰ আমাৰ মাজৰ পৰা তেখেতে বিদায় লৈছিল। গতিকে এই দুগৰাকী মহান ব্যক্তিৰ পবিত্ৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাৰ গোটেই কাৰ্যকৰ্তাসকলে লগ লাগি আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।